व्यवस्थापनार मूल्यांकन करी সেই মতে यथोपयोगी व्यवस्था ग्रहण करा হৈছে 2018 গুণোৎসৱ অনুষ্ঠিত হোৱাৰ পাছত আমি কোভিডৰ কাৰণে গুণোৎসৱ স্থগিত হৈছিল দুটা বছৰৰ গুণোৎসৱত আমি দেখা পাইছিলো আমাৰ শিক্ষাৰ উৎকৰ্ষ সাধন আমাৰ অগ্ৰগতি উন্নীতকৰণ প্ৰক্ৰিয়া অগ্ৰসৰ হৈছে শিক্ষাৰ মান উন্নয়নের জ্ঞান অন্বেষণ যাত্রার অন্যতম সফল প্রয়াসৰ নাম গুণোৎসৱ 2024 আংকিক সাফল্য সাধারণ জ্ঞানৰ মৌখিক প্ৰস্তুতৰ আবিৰ্ভূতি মূল্যায়কসকলে মূল্যায়ন কৰে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষা অনুষ্ঠানৰ ইয়াৰ পিছত প্ৰগ্ৰাম হল সান্তা হাই স্কুল আৰু শিক্ষক ধন্যবাদ শিৱসাগৰ চৰাইদেউ এণ্ড গোলাঘাট জিলা পৰ্যন্ত May I now request and now I request ছাত্ৰী বন্ধু বান্ধৱী সকল আৰু অতিথি এই সময়ছোৱাত বিভিন্ন জনৰ প্ৰচেষ্টাত 1 লাখ সিলিং ফেন বিদ্যাঞ্জলি আঁচনিৰ অধীনত স্বেচ্ছাসেৱকসকলে আগবঢ়াইছে 1000ৰো অধিক স্বেচ্ছাসেৱকে নিজে পঢ়ি যোৱা স্কুলখনলৈ বিভিন্ন ধৰণে বৰঙণি আগবঢ়াইছে আৰু ৰাজ্যত নতুনকৈ স্থাপন হোৱা চাহ বাগিচাৰ বিদ্যালয় কস্তুৰবা গান্ধী বিদ্যালয় আৱাসিক বিদ্যালয় সমূহে গুণোৎসৱৰ গুণগত মানদণ্ড বৃদ্ধি হোৱা এক বিশেষ বৰঙণি আগবঢ়াইছে ৰাজ্য চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকল ৰাজ্যৰ মুখ্য সচিব ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰক্ষী সেৱাৰ বিষয়া বন সেৱাৰ বিষয়া ৰাজ্য চৰকাৰৰ প্ৰথম দ্বিতীয় শ্ৰেণীৰ ৰাজপত্ৰিত বিষয়াসকলকে সামৰি 18000 চৰকাৰী বিষয়া এই শিক্ষাৰ উৎসৱৰ লগত নিজকে জড়িত কৰা জাতিটোৰ বাবে এটা শুভ লক্ষণ 2023 প্ৰথম দ্বিতীয় তৃতীয় স্থান লাভ কৰা জিলাসমূহক আজি আমি সন্মানিত কৰিলো 2024 ফলাফলৰ সামান্য পৰিৱৰ্তন হৈছে শিৱসাগৰ জিলাই প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে চৰাইদেউ জিলাৰ স্থানত ডিব্ৰুগড় জিলাই দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে আৰু যোৰহাট জিলাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে শেষত থকা তিনিখন জিলাৰ বিষয়ে মই আজিৰ সভাত ক'ব বিচৰা নাই শিক্ষা বিভাগে প্ৰতিখন জিলাৰ জিলা শিক্ষা বিষয়াসকলক এই সম্পৰ্কে অৱগত কৰিব A+ গ্ৰেড যেনেকে স্কুলত সংখ্যা বৃদ্ধি পাইছে সেই ধৰণে শিক্ষাৰ্থীৰ সংখ্যাও
A+ পোৱা শিক্ষাৰ্থীৰ সংখ্যাও দ্ৰুত গতিত বৃদ্ধি হৈছে 2023 বৰ্ষত 38% শিক্ষাৰ্থী অৰ্থাৎ 15,77,966 গৰাকী শিক্ষাৰ্থীয়ে A+ গ্ৰেড পোৱাৰ বিপৰীতে এইবাৰ 16,12,184 জন শিক্ষাৰ্থীয়ে A গ্ৰেড পাবলৈ সক্ষম হৈছে A গ্ৰেড পোৱা শিক্ষাৰ্থীৰ সংখ্যা 38ৰ পৰা 42% লৈ বৃদ্ধি পাইছে ঠিক তেনেকে A গ্ৰেড পোৱা শিক্ষাৰ্থীৰ সংখ্যা সমানুপাতিকভাৱে অকণমান হ্ৰাস পাইছে B আৰু C গ্ৰেড পোৱা শিক্ষাৰ্থীৰ সংখ্যাও হ্ৰাস পাইছে আমাৰ বাবে এটা অত্যন্ত আনন্দৰ কথা যে নিৰন্তৰভাৱে শিক্ষা আৰু জ্ঞানৰ উৎসৱক আমি পালন কৰি আহিব পাৰিছো শিক্ষা বিভাগ ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ শিক্ষা বিভাগৰ সহযোগত এই সময়ছোৱাত গুণোৎসৱে দেখুৱাই দিয়া ইনফ্ৰাষ্ট্ৰাকচাৰেল ইস্যুজ বা যিবিলাক আন্তঃগাঁথনিৰ অভাৱ সেই অভাৱবিলাক দূৰ কৰিবলৈ আমি নিৰন্তৰ প্ৰয়াস কৰিছো ৰাজ্য চৰকাৰে এই বছৰ অসমৰ 400খন উচ্চ মাধ্যমিক বিদ্যালয়ত 8 কোটি টকাকৈ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়াইছে গুণোৎসৱত A+ নিৰন্তৰভাৱে পোৱা শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশ্ব বেংকৰ লগতো আমি এটা বৃহৎ আৰ্থিক অনুদানৰ বাবে কথা বতৰা পাতি আছো যাতে ৰাজ্যৰ নিৰন্তৰভাৱে A+ পাই থকা শিক্ষানুষ্ঠানসমূহক আমি এক আদৰ্শ শিক্ষানুষ্ঠানলৈ ৰূপান্তৰ কৰিব পাৰো প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি A গ্ৰেড পোৱা A+ গ্ৰেড পোৱা শিক্ষানুষ্ঠানসমূহক 25,000 টকা আগবঢ়াইছো মই বিশ্বাস কৰো যে একাডেমিক ইকুইপমেন্টে হওক বিভিন্ন ধৰণৰ বিদ্যালয়খনত নান্দনিকভাৱে সৌন্দৰ্য বৰ্ধন কৰিবলৈ ক্ৰীড়াৰ সামগ্ৰী সাংস্কৃতিক সামগ্ৰী শিশু উদ্যান নিৰ্মাণ শ্ৰেণীকোঠাসমূহক সুন্দৰভাৱে সজাই পৰাই তোলা য'ত ডেস্ক বেঞ্চৰ অভাৱ আছে তাত ডেস্ক বেঞ্চ ক্ৰয়ৰ বাবে এই 25,000 টকা আমাৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলে স্কুল মেনেজিং কমিটিৰ সৈতে কথা বতৰা পাতি আপোনালোকে ব্যয় কৰিব অহাবাৰ গুণোৎসৱত আমি এটা নতুন শিতান আৰম্ভ কৰিছো যে A+ পোৱা ইনসেন্টিভ পোৱা স্কুলসমূহে ইনসেন্টিভসমূহ কেনেকৈ ব্যৱহাৰ কৰিছে যে কোৱালিটি ইউটিলাইজেশ্যন হৈছে নে নাই সেই দিশটোৰ প্ৰতিও অহাবাৰ গুণোৎসৱে দৃষ্টি ৰাখিব আজি আমাৰ অসমত শিক্ষাৰ বিশেষকৈ শিক্ষাৰ্থীৰ উপস্থিতি যেতিয়াৰ পৰা আমি এপ বেস আৰম্ভ কৰিছো আমি এপ বেস এটেন্ডেন্স লোৱা আৰম্ভ কৰিছো 96.69% ৰ পৰা 98.33% লৈকে বৃদ্ধি পাইছে যি অসমৰ বাবে অতিকৈ শুভ লক্ষণ আজিৰ এই অনুষ্ঠানতে আমি অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলকো তেওঁলোকৰ শিক্ষা যাতে কন্টিনিউয়াস হয় নিৰন্তৰ শিক্ষা লাভ কৰিব পাৰে আৰ্থিক অসুবিধাই তেখেতসকলৰ শিক্ষাত যাতে বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে আমি তেওঁলোকৰ বাবে আগবঢ়োৱা বিশেষ জলপানীও বিতৰণ কৰিছো আমাৰ ৰাজ্য চৰকাৰ বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ সংগ্ৰামেই হওক বা
সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলক শিক্ষাৰ জীৱনলৈকে অনুপ্ৰাণিত কৰাই হওক আমি সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলৰ বাবে নিৰন্তৰ কাম কৰি আহিছো 10ম মান শ্ৰেণীৰ ছাত্ৰীসকলক 2000 টকা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক 4000 টকাকৈ আজি আমি সংখ্যালঘু সম্প্ৰদায়ৰ 34267 গৰাকী ছাত্ৰীক জলপানীৰে আমি প্ৰেৰণা যোগোৱাবৰ বাবে আমি এক নতুন প্ৰচেষ্টা হাতত লৈছো মই বিশ্বাস কৰো যে শিক্ষা বিভাগে আৰু অলপ গভীৰতালৈ সোমাই গলে এই স্কলাৰশ্বিপ পোৱা ছাত্ৰীৰ সংখ্যা আৰু বৃদ্ধি পাব আৰু সেই দিশত আমি কাম কৰিবৰ বাবে প্ৰচাৰ মাধ্যম বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলক সেন্সিটিভিটি লৈ আহা সেন্সিটিভ কৰা এই গোটেই কামবিলাক অহা বছৰ কৰিব বুলি মই আশা কৰো প্ৰজ্ঞান ভাৰতী আমাৰ শিক্ষা বিভাগৰ এটা ফ্ল্যাগশিপ প্ৰগ্ৰাম সাধাৰণতে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনৰ দিনা অৰ্থাৎ 31 মাৰ্চৰ দিনা ছাত্ৰ দিৱস পালনৰ জৰিয়তে আমি এই অনুষ্ঠান ৰূপায়ণ কৰো মই আশা কৰো ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে এইবাৰো 31 মাৰ্চৰ দিনটো অত্যন্ত গাম্ভীৰ্যতাৰে ছাত্ৰ দিৱস পালন কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশ শিক্ষানুষ্ঠানসমূহলৈকে আগবঢ়াব মাধ্যমিক প্ৰাথমিক আৰু উচ্চ শিক্ষা এই তিনিওটা ক্ষেত্ৰতে গাম্ভীৰ্যপূৰ্ণভাৱে মই বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ বাবে আহ্বান জনাম লোকসভা নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰজ্ঞান ভাৰতীৰ অধীনত বিভিন্ন ধৰণে চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টত আজিয়ে আমি তেওঁলোকৰ ধনৰাশি তেওঁলোকৰ একাউণ্টলৈ হস্তান্তৰ কৰিছো ৰাজ্য চৰকাৰে ৰাজ্যৰ একাদশ শ্ৰেণী স্নাতক আৰু স্নাতকোত্তৰ মহলত নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ লোকৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তি কৰাৰ বাবে দায়বদ্ধ 2017 চনত এই আঁচনি আমি আৰম্ভ কৰিছিলো আৰু এই আঁচনি আজিও নিৰন্তৰভাৱে চলি আছে মই গৌৰৱ অনুভৱ কৰো যে 2023 চনত অসমত 2,94,632 গৰাকী শিক্ষাৰ্থীয়ে বিনামূলীয়া নামভৰ্তি কৰিবলৈ সক্ষম হৈছিল আজি আমি বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক আৰু মহাবিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলক ইয়ালৈ মাতি আনি প্ৰতীকী ৰূপত মাতি আনি এই বিনামূলীয়া নামভৰ্তিৰ বিপৰীতে 104 কোটি টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে আমি ট্ৰান্সফাৰ কৰিছো শ্ৰদ্ধাৰ ৰাইজ প্ৰাদেশিকিত বিশ্ববিদ্যালয় মহাবিদ্যালয় চিকিৎসা মহাবিদ্যালয় ইঞ্জিনিয়াৰিং কলেজ আদি যিসকল ছাত্ৰ ছাত্ৰী হোষ্টেলত থাকে তাক মাকৰ বোজা কমাবলৈ আমাৰ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা কৰি আহিছে আমি এটা হিসাব কৰিছিলো যে এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি 10 মাহ 3 মাহ বন্ধ থাকে 9 মাহ যদি স্কুলত বা মহাবিদ্যালয় হোষ্টেলত থাকে প্ৰতিটো মাহত 2000 টকা কৰি 18000 টকা দেউতাক মাকৰ পৰা আনি মেছ ডিউজ হোষ্টেলত প্ৰদান কৰিব লাগে দেউতাক মাকৰ খৰচৰ সংখ্যা আধা ৰাজ্য চৰকাৰে বহন কৰাৰ সিদ্ধান্ত লৈছিল আজি সেই
কাৰ্যসূচী অনুসৰি ৮,৬২২ টকা আমি আমাৰ হোষ্টেলত থকা মেচ ডিউছত যোনে মেচ ডিউজ দিয়ে মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ আৱাসত থকা ছাত্ৰ ছাত্ৰী সকলৈকে আজি আমি আগবঢ়াইছো য'ত 10 কোটি অলমোষ্ট 11 কোটি টকা আমি ব্যয় কৰিছো ইতিমধ্যে সকলোৰে বেংক একাউণ্টত এই টকা হস্তান্তৰ কৰা হৈছে ৰাজ্য চৰকাৰে এখন ফ্লেগশিপ প্ৰগ্ৰাম আমি আৰম্ভ কৰিছিলো প্ৰজ্ঞান ভাৰতীত যে মোবিলিটি গ্ৰান্ট যিসমূহ ছাত্ৰ গাৰ্ল ষ্টুডেণ্ট ছাত্ৰী ইউনিভাৰ্চিটিত পঢ়ে পোষ্ট গ্ৰেজুৱেশ্যনত পঢ়ে যি বিশ্ববিদ্যালয়তে নপঢ়ক কিয় মেচ ডিউছৰ উপৰি ৮,৬২২ টকা আজি আমি দিলো তেওঁলোকৰ বাবে আমি এটা কনসেপ্ট আৰম্ভ কৰিছিলো মোবিলিটি গ্ৰান্ট অৰ্থাৎ ঘৰৰ পৰা অহা যোৱা 5 কিলোমিটাৰ আহিব ঘৰলৈকে যাব দিনটোত কিবা এটা খাব লাগিব তাৰ কাৰণে আমি তেওঁলোকক মাহত 1000 টকাকৈ দিয়াৰ বাবে সিদ্ধান্ত লৈছিলো কলেজ 2 মাহ সামাৰ ভেকেশনত থাকে 10 মাহ কলেজ চলে আজি অসমত পোষ্ট গ্ৰেজুৱেট পঢ়ি থকা 4,143 গৰাকী ছাত্ৰীৰ বেংক একাউণ্টলৈকে আমি 10,000 টকাকৈ হস্তান্তৰ কৰিছো তেওঁলোকৰ উচ্চ শিক্ষাত যথেষ্ট সহায়ক হ'ব সেই আশাৰে এই প্ৰজ্ঞান ভাৰতীৰ আঁচনি আমি আৰম্ভ কৰিছো এই প্ৰজ্ঞান ভাৰতীৰ আঁচনি এইবাৰ বাজেটত আমি নতুন ৰূপত সজাই তোলাৰ বাবে সিদ্ধান্ত লৈছো নতুন ৰূপত যি আমি আঁচনি আৰম্ভ কৰিম যাৰ নাম আমি নিযুত মইনা ৰাখিছো এই নিযুত মইনা আঁচনিৰ অধীনত মেট্ৰিক পাছ কৰি যিসকল ছোৱালীয়ে কলেজত নাম লগাব তেওঁলোকে বিনামূলীয়া এডমিশন পাব হোষ্টেলত থাকিলে মেচ ডিউজ পাব ভাল ৰিজাল্ট কৰিলে স্কুটি পাব ক্লাস 9ত সাইকেল পালে এইবাৰ আমি প্ৰতি গৰাকী ছাত্ৰীকে মাহত 1000 টকাকৈ 10,000 টকা দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছো 2 মাহ স্কুল নাথাকে সামাৰ ভেকেশন থাকে গতিকে যিমান ছোৱালীয়ে এইবাৰ হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত নাম লগাব 1 লাখ হ'ব পাৰে 1.5 লাখ হ'ব পাৰে 2 লাখ হ'ব পাৰে যিমান ছোৱালীয়ে হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত নাম লগাব তেওঁলোকক আমি 10,000 টকাকৈ দিম যাতে দেউতাক মাকৰ ছোৱালীজনীক পঢ়ুৱা দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব পাৰে বিনামূলীয়া নামভৰ্তি হল বিনামূলীয়া নামভৰ্তিৰ লগত তেওঁলোকে বছৰত চৰকাৰৰ পৰা 10,000 টকা লাভ কৰিব একাদশ আৰু দ্বাদশ শ্ৰেণীত যেতিয়ালৈকে প্ৰথম একাদশ শ্ৰেণীটো 10,000 টকা লাভ কৰিব যেতিয়া দ্বাদশ শ্ৰেণীলৈ যাব দ্বাদশ শ্ৰেণীটো 10,000 টকা লাভ কৰিব তাৰ মানে তেওঁলোকৰ 2 বছৰৰ শিক্ষাৰ দায়িত্ব সম্পূৰ্ণভাৱে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব যিসকল ছোৱালীয়ে এই বছৰ ডিগ্ৰী নামভৰ্তি কৰিব বা পলিটেকনিকত নামভৰ্তি কৰিব বিভিন্ন যেটো ডিগ্ৰী ফাৰ্স্ট ইয়াৰৰ সমকক্ষ স্কুলত বা কলেজতে নামভৰ্তি কৰিব তেওঁলোকক আমি 12,500 টকা দিম তেওঁলোকে 12,500 টকা পাব আৰু যিসকলে পোষ্ট গ্ৰেজুৱেটত নাম লগাব তেওঁলোকক আমি 25,000 টকা দিম 10,000 টকা মোবিলিটি গ্ৰান্ট যি পাই আছে অতিৰিক্তকৈ নিযুত মইনাৰ পৰা 15,000 তাৰ মানে 25,000 rupees ইউনিভাৰ্চিটিত নাম লগোৱা ছোৱালী সকলে চৰকাৰৰ পৰা লাভ কৰিব মই দুই এখন ৰাজহুৱা সভাত কৈছো যে দেউতাক মাকে
লৰাজনৰ পঢ়াৰ দায়িত্ব ল'ব, ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব, ৰাজ্য চৰকাৰে ল'ব। এই ধৰণে আমি অসমখনক আগুৱাই লৈ যাব বিচাৰিছো। শ্ৰদ্ধাৰ সুধীবৃন্দ, আজি আমাৰ বাবে আনন্দৰ কথা যে ৰাজ্যৰ শিক্ষা বিভাগৰ অধীনত ৯২ গৰাকী সহকাৰী অধ্যাপক আৰু ৩৭ গৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰীক আমি নিযুক্তি প্ৰদান কৰিছো। মই আজি নিযুক্তি পোৱা সহযোগী অধ্যাপকসকলৰ বাবে এটা কথা ক'ব খুজিছো, মোক বেয়া পাব নালাগে। যোৱা কেইটামান দিনত আপোনালোকে আমাৰ মোবাইলত নিৰন্তৰভাৱে মেছেজ কৰি আছে যে এপইণ্টমেণ্ট লেটাৰ দিয়ক, এপইণ্টমেণ্ট লেটাৰ দিয়ক। ইমানখিনি ইচ্ছা ক্লাছত যাবৰ কাৰণে আপোনালোকে কৰিবনে নাই? এপইণ্টমেণ্ট নোপাওঁতে আমি ইম্পেচেণ্ট হৈ আছো, পঢ়াবৰ কাৰণে ইম্পেচেণ্ট হ'ম নে নাই? আপোনালোক ৯২ গৰাকীৰে কোন দিনা ক্লাছত সোমাইছে, কিটো সময়ত ক্লাছৰ পৰা ওলাইছে, তাক বিশেষভাৱে নজৰ ৰাখিবলৈ মই এটা স্পেচিয়েল চেল কৰি দিছো। কাৰণ আপোনালোকৰ পঢ়াবৰ কাৰণে ইমান আগ্ৰহ আছিলে, গতিকে আপোনালোকে আচলতে আগ্ৰহটো সঁচা আগ্ৰহ আছিল নে মিছা আগ্ৰহ আছিল, তাক মোক পৰীক্ষা কৰি চোৱাৰ কাৰণে মনত এটা প্ৰবল ইচ্ছা জন্মিছে। সেইকাৰণে মই শিক্ষামন্ত্ৰীক অনুৰোধ কৰিম যে এই ৯২ গৰাকী অধ্যাপকৰ প্ৰৱেশ আৰু এক্সিট আৰু তেওঁলোকৰ দিনটোৰ ব্যস্ততা, ইয়াৰ ওপৰত প্ৰতি ২ মাহৰ মূৰে মূৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এটা প্ৰতিবেদন দিব লাগিব। মই কিয় এই কথাটো কৈছো, যেতিয়া ভৱিষ্যতৰ অধ্যাপক অধ্যাপিকাসকল ইম্পেচেণ্ট হৈ যায়, আমি ছাত্ৰ ছাত্ৰীসকলক ধৈৰ্য সহনশীলতাৰ বিষয়ে কেনেকৈ শিকাব পাৰিম? We have to become mature. নামভৰ্তি হৈছে, কলেজে ৰিকমেণ্ড কৰি দিছে, গভৰ্ণমেণ্টেতো এপইণ্টমেণ্ট দিবই, এইখন গভৰ্ণমেণ্টকতো অবিশ্বাস কৰাৰ কোনো কথাই নাই, ইমানে ট্ৰান্সপাৰেণ্ট গভৰ্ণমেণ্ট। আজি নেশ্যনেল গেমছত আমাৰ ল'ৰা ছোৱালীসকলে গ'ল্ড মেডেল পোৱা প্ৰায় ৬ মাহ হৈ গ'ল। নন্দিতা হ'লনে? ৬ মাহত তেওঁলোকে মোক এদিনো SMS দিয়া নাই যে কেতিয়া চাকৰি পাম। কাৰণ they develop a faith in the government. যেতিয়া দিম বুলি কৈছেতো দিবই, এইখন চৰকাৰেতো সব কথাই কয়, যদি ১ লাখ চাকৰি দিম বুলি কৈ দিব পাৰে, এইটোতো এক প্ৰকাৰ হিমালয় অতিক্ৰম কৰা টাইপ কথা নহয়। যদি সেইটোৱে কৰিব পাৰে, বাকী কিয় কৰিব নোৱাৰে? ৩৭ গৰাকী যে তৃতীয় আৰু চতুৰ্থ বৰ্গটো পাইছে, তেওঁলোকেও মেছেজ দিয়া নাই, খালি এছিষ্টেণ্ট প্ৰফেচাৰখিনিয়ে মেছেজ দিছে। মই ৰাখি থৈছো মেছেজখিনি। তাৰমানে আমি যিমানে উচ্চ শিক্ষা পাওঁ, সিমানে আমি ইম্পেচেণ্ট হওঁ। চাকৰিটো চবকে লাগে, স্পৰ্টছত খেলি অহাখিনিকো লাগে, তৃতীয় চতুৰ্থ শ্ৰেণীকো লাগে, পুলিচত দৌৰিব শুনাখিনিকো লাগে। Why this impatient? এই ধাৰণাবিলাকে আমি যিটো পৰিৱেশ অসমত ৰচনা কৰিব খুজিছো তাৰ প্ৰতিকূল হৈ পৰে। মই এখন নতুন অসমৰ সপোন দেখো। পুৰণা দিন গ'ল, নাও উই আৰ এ টেকনলজিকেল ৰিভলিউচন অসমত। কালি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আৰম্ভ হৈছে। নেক্সট আমি অসমৰ শিক্ষানুষ্ঠানত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, মেচিন লাৰ্নিং এইবিলাকৰ কথা চিন্তা কৰি আছো। আমি অসমখনক এটা নতুন ৰূপত লৈ যাব লাগিব। আমি ইম্পেচেণ্ট আৰু আবেগ, এই দুইটাই আমাৰ জাতিটোৰ মেৰুদণ্ড আজি ৭৫ বছৰত নোহোৱা কৰি পেলালে। গতিকে মই মোবাইলত মেছেজ বম্বাৰ্ড কৰা সকলক মই ৰিকুৱেষ্ট কৰো যে এইখন চৰকাৰে মেছেজ পালেও কৰিব, নাপালেও কৰিব। ই ক'ব গ'লে মই সিদিনাখনো কৈছো যে চকু যেনেকে অৰ্জুনৰ চকু আছিলে, চকুটোত
আমাৰ চকু অসমৰ বিকাশত কাষে পিখে আমি একো দেখা নাপাওঁ সেই লক্ষ্যৰে আমি কাম কৰি গৈ আছো প্ৰতিকূলতাকো আমি প্ৰত্যাহ্বান হিচাপে লওঁ আৰু প্ৰত্যাহ্বান আৰু সংকটক আমি সম্ভাৱনালৈ ৰূপান্তৰ কৰোঁ হিন্দুস্তান পেপাৰ কৰ্পোৰেচন যেতিয়া বন্ধ হৈ গৈছিল অসমৰ মানুহে আন্দোলন কৰিছিল আৰু মই সেই ধ্বংসৰ মাজত নতুন সূৰুজৰ উদয়ৰ সপোন দেখিছিলো কাৰণ মই বিশ্বাস কৰোঁ যেতিয়া সংকট আহিব সংকটৰ মাজতে সম্ভাৱনাৰ সৃষ্টি হয় দৰিদ্ৰ মানুহজনৰ ঘৰতে পদুম ফুলৰ সৃষ্টি হয় কাৰণ সি জীৱনত সংকট দেখিছে মই বিশ্বাস কৰোঁ যে আমাৰ যুৱক যুৱতীসকলৰ পৰা সকলোৱে আমি ধৈৰ্য সহনশীল আৰু সেনসিটিভিটি সকলোৰে প্ৰতি সদয় সকলোৰে প্ৰতি এখন বহল মন বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি এটা বহল মন ল'ব লাগে মই বিশ্বাস কৰোঁ আমাৰ ইমান পটেনচিয়েল আছে আমি যদি এটা দশক ভাল কৰি কাম কৰোঁ আমি ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ম আজি মোৰ পলিটিকেল এলিয়েন্স জানে সকলোৱে জানে যে মাইনৰিটি এৰিয়াত বিজেপি একেবাৰে ভোট নাপায় কিন্তু আটাইতকৈ মাইনৰিটি ষ্টুডেণ্টখিনি কলেজত পঢ়ক তাৰ চিন্তাই মোক দিন ৰাতি আমনি কৰি থাকে যে সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীখিনি কলেজত পঢ়ক ভাল ছাত্ৰী হওক কাৰণ ভোট আহিব যাব অসমখন সদায় থাকিব অসমৰ কাৰণে আমি কাম কৰিব লাগিব সেইটোৱে হৈছে আমাৰ লক্ষ্য ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল 37 সংখ্যক ৰাষ্ট্ৰীয় গেমছত অসমে 102টা পদক পাবলৈ সক্ষম হৈছিল লাহে লাহে পদকৰ সংখ্যা বাঢ়িছে ৰাজ্যত খেল মহাৰণ সাংস্কৃতিক মহাসংগ্ৰাম আদিয়ে আমাৰ ৰাজ্যখনলৈ এটা সুন্দৰ পৰিৱেশ উভতাই আনিছে আজি আমি ৰাষ্ট্ৰীয় গেমছত পদকপ্ৰাপ্ত 102 গৰাকী ক্ৰীড়াৰ খেলুৱৈৰ পৰা 55 গৰাকী তেওঁলোকৰ যোগ্যতা অনুযায়ী অসম চৰকাৰৰ বিভিন্ন বিভাগত আমি নিযুক্তি দিছোঁ আপোনালোকে সুধিব পাৰে যে 102 গৰাকী আছিল 55 গৰাকী কিয় দিলে বাকি 47 গৰাকী ইতিমধ্যে আমি ৰাজ্য চৰকাৰত নিযুক্তি দিছিলো আগৰ ন্যাশনাল গেমছত ভাল ফলাফল কৰাৰ কাৰণে বা এছিয়ান গেমছ ওয়ার্ল্ড গেমছত ভাল ফলাফল কৰাৰ কাৰণে আৰু কিছু খেলুৱে সেন্ট্রাল গভৰ্নমেন্টৰ বিভিন্ন অনুষ্ঠানত কাম কৰি আছে বহুত সেন্ট্রাল গভৰ্নমেন্টত কাম কৰি থকা খেলুৱে মোক আবেদন কৰিছে যে যদি আমি অসম গভৰ্নমেন্টত চান্স পাওঁ আমি সেন্ট্রাল গভৰ্নমেন্টৰ পাহি ৰাজ্য চৰকাৰলৈকে আহিব খুজো এই দিশটো আমি বিবেচনা কৰিম আৰু খুব সোনকালে ভাল খবৰ এটা আমাৰ খেলুৱৈসকলক আমি দিম সেই বিষয়ও আজি মই আশ্বাস দিছো যিসকলে কোনোবা সিআৰপিত আছে কোনোবা বিএসএফত আছে তেওঁলোকে অসম আৰক্ষীত আহিব খুজে তেওঁলোককো আমি আদৰণি জনাম দ্বিতীয়তে আমি আৰু এটা খেলুৱৈৰ কাৰণে সিদ্ধান্ত লৈছো যে তেওঁলোকে যেতিয়ালৈকে এক্টিভ স্পৰ্টছ প্লেয়াৰ হৈ থাকিব তেওঁলোক অফিসত যাব নালাগে তেওঁলোক ষ্টেডিয়ামলৈকে যাওক কোচিং কৰক প্ৰেক্টিছ কৰক তেওঁলোকে ডিপাৰ্টমেন্টত যাব নালাগে দৰমহা নিজে নিজে বেংক একাউণ্টলৈকে নহলে মই চাকৰি কৰো মোৰ পোষ্টিং আছে ৰাতিপুৱা গলো ঘূৰি আহিলো খেলাটো সময় নাপাম মই বিচাৰো অসমৰ খেলুৱৈসকল 24 ঘণ্টা ষ্টেডিয়ামত থাকক অন্তত মনটো খেলক লৈ থাকক অফিচৰ কথা বাৰ্তা মূৰত সোমাব নালাগে কিন্তু যিদিনাখনে তেওঁলোকে অৱসৰ ল'ব খেলৰ পৰা বা তেওঁলোকে গেমছত নোযোৱা হ'ব তেওঁলোকৰ এভৰি ইয়াৰ তেওঁলোকৰ পাৰফৰ্মেন্স ৰিপৰ্ট এটা হেড অফ দা ডিপাৰ্টমেন্টক দিব আৰু যেতিয়া আমি গম পাম যে খেলিব খোজা নাই
কেতিয়াবা শকতাবতো হৈ যাওঁ নেখেলিলে গতিকে আমি গম পালো যে খেলাৰ কাৰণে আৰু পৰিৱেশ নাই মন নাই সেই দিনাখনৰ পৰা আমি অফিচত যাম সো এই নোটিফিকেশনখনো মই স্পোর্টস ডিপার্টমেন্টক প্ৰিপেয়াৰ কৰাৰ কাৰণে অনুৰোধ কৰিম সোনকালে কেবিনেটত লৈ আহিব উইল নোটিফাই দ্যাট যাতে খেলুৱে সকলে সৰকাৰি চাকৰিয়াল হোৱা বুলি মনত ভাবিব নালাগে দৰমাহাটো স্কলাৰশিপ বুলি ভাবিব লাগে আৰু তেওঁলোকে যাতে সদায় নিজক খেলাৰ লগত ব্যস্ত ৰাখিব খোজে আশা কৰো আজিৰ এই সুন্দৰ দিনটোত আমি সকলোৱে এখন নতুন অসম নিৰ্মাণৰ বাবে সংকল্পবদ্ধ হম নিযুত মইনাই হওক প্ৰজ্ঞান ভাৰতীয়ে হওক আজি আমাৰ গুণোৎসৱে হওক এই গোটেই অনুষ্ঠানসমূহে ৰাজ্যৰ একাডেমিক ইকোসিস্টেমটো শক্তিশালী কৰাৰ বাবে চেষ্টা কৰি আহিছে শিক্ষাৰ ইকোসিস্টেমটো শক্তিশালী হওক পিছত মই পাহৰি যাম সমগ্ৰ শিক্ষা অভিযানক মই অনুৰোধ কৰিম যে এইবাৰ অসমৰ স্কুলবিলাকত ইউনিফৰ্মৰ গুণগত মানদণ্ড পৰীক্ষা কৰাৰ বাবে এটা স্পেচিয়েল টিম প্ৰত্যেকখন স্কুলত যাব লাগে আৰু গৈ পেলাই সবৰে স্যাম্পল লৈ আহিব লাগে আৰু আমি দিয়া টকা অনুসৰি ইউনিফৰ্মটো হৈছে নে নাই তাৰ পৰীক্ষা কৰিব লাগে আৰু যি সকলৰ হোৱা নাই প্ৰথমবাৰ তেওঁলোকক সাৱধান বানি দ্বিতীয়বাৰ আমি যেনেকে যে বাকি সকলৰ লগত কথা বতৰা পাতো আমি তেনেকে পাতিব লাগিব ৰাজ্যত ইউনিফৰ্মৰ গুণগত মানদণ্ড এতিয়া আমি ভিডিঅটো চালু কোনোবা স্কুলত খুব ধুনীয়া ইউনিফৰ্ম কোনোবা স্কুলত খুব বেয়া ইউনিফৰ্ম টকা কিন্তু আমি সমান দিওঁ মোৰ মনটো খুব আমনি পাওঁ যেতিয়া মই টিভিটোত চালে ইউনিফৰ্মৰ সামঞ্জস্য নেদেখো আৰু ইউনিফৰ্মক লৈ ৰাজ্যৰ ব্লক এডুকেশ্যন অফিচ বিলাকত যেটো এটা ব্যৱস্থা গঢ়ি উঠিছে মই দিয় সকলক কব খুজো তাক হয় আপোনালোকে ধ্বংস কৰক নহলে মই ধ্বংস কৰিব লাগিব ৰাজ্যৰ দিয় অফিচ বিলাকত এই ব্যৱস্থাটো মই চাব খোজা নাই আৰু ইউনিফৰ্মৰ ওপৰত মই যথেষ্ট খবৰ বাতৰি লৈ আছো এইবাৰ যেনেকৈ আমি বিদ্যাৰ ক্ষেত্ৰত গুণোৎসৱ কৰিছো ইউনিফৰ্মৰ ক্ষেত্ৰত এটা গুণোৎসৱ তেওঁৰ এটাই কাম যাব আৰু কোৱালিটি অফ দা ইউনিফৰ্ম উইল বি টেষ্টেড কাৰণ লৰা ছোৱালীৰ মুখৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পৰা মধ্যাহ্ন আহাৰে হওক ইউনিফৰ্মে হওক এটকাও কাঢ়ি আনাৰ অধিকাৰ আমাৰ কাৰো নাই শিশুসকলৰ লগত যোনে দুৰ্নীতি কৰে মই ভাবো সেই বয়সত আমি হিন্দু সকলে বিশ্বাস কৰো সেই বয়সত সকলো শিশুৰ গাত ভগৱান থাকে আৰু ভগৱানকে যদি আমি ঠগাই দিও আমিনো মানুহ কিহৰ কাৰণে থাকিব 12 বছৰলৈকে ছোৱালী সকলৰ যেতিয়ালৈকে তেওঁলোক মেচিউৰিটি নাপায় পিউবাৰ্টি নহয় তেতিয়ালৈকে কুঁৱৰী পূজা আমি কৰো গতিকে সকলো দিনাই শিক্ষকসকলে কুঁৱৰী পূজা কৰে কুমাৰী পূজা বুলি কওঁ আমি মাৰ ৰূপ তাত দেখা পাওঁ ছাত্ৰসকলৰ তাতে আমি ভগৱান কৃষ্ণৰ ৰূপ দেখা পাওঁ বাল কৃষ্ণ বালগোপাল গতিকে তাৰ তেওঁলোকৰ মুখৰ পৰা যেতিয়া মধ্যাহ্ন ভোজন বা ইউনিফৰ্ম আমি কাঢ়ি আনো মই ভাবো তাতকৈ ঘৃণনীয় অপৰাধ একো হ'ব নোৱাৰে ব্যৱস্থা এটা চলি আছিল পৰিৱৰ্তন হ'ব লাগে যোৱাবাৰ মই এই কথাটো উল্লেখ কৰিছিলো এই বাৰৰ পৰা আমি নজৰ দিম আৰু অহাবাৰ আমি ব্যৱস্থা লম গতিকে সকলোৱে এই মেছেজটো ৰাজ্যৰ আন প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলক দিব মই ডিঅ সকলক অনুৰোধ কৰিম যে আপোনালোকে বিঅ অফিচটো কন্ট্ৰোল কৰক আৰু একদম কঠোৰভাৱে কন্ট্ৰোল কৰক কাৰণ মোক বহুত ক্ষেত্ৰত হেডমাস্টাৰ সকলে কৈছে স্যাৰ আমি কৰিব খোজো বিঅ ছাৰে অমুকক ঠিক কৰি দিব গতিকে এই ব্যৱস্থাবিলাক বন্ধ হ'ব লাগিব আৰু অসমত চলি থকা সৰু বৰ ভাল বেয়া খবৰ সবে মই পাই থাকো সেই কাৰণে আমি সব কাম একেবাৰে নহয় লাহে 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 হাতীৰ দৰে ষ্টেপ বিলাক লৈ লৈ আমি আগুৱাই যাব লাগিব মই এই ক্ষেত্ৰত ৰাজ্যৰ সমগ্ৰ শিক্ষা অভিযানক
এইবাৰ মোক এটা ৰিপৰ্ট দিবৰ কাৰণে A+A B C কাৰ আটাইতকৈ ভাল ইউনিফৰ্ম কাৰ আটাইতকৈ বেয়া আৰু যাৰ আটাইতকৈ ভাল তাৰ চেম্পলটো আটাইতকৈ বেয়া সকলক দি দিব তেতিয়া তেওঁলোকেও বুজি পাব কেতিয়াবা নুবুজাকৈ বেয়া হয় সকলে যে দুৰ্নীতি কৰে এইটো নহয় কিন্তু ডিব্ৰুগড়ত যে এই টকা দি ইমান ভাল ইউনিফৰ্ম হৈছে বৰপেটাৰ শিক্ষকসকলে হয়তো নাজানে কাৰণ বৰপেটাৰ বজাৰ সমাৰত হয়তো তেনেকুৱা পৰিৱেশ এটা চলি আছে যেতিয়া আমি চেম্পলটো এক্সচেঞ্জ কৰিম যে দিস ইজ দ্য বেষ্ট ইউনিফৰ্ম আপোনালোকৰ লগৰে প্ৰধান শিক্ষক এজনে কৰিছে তেতিয়া আমিও ইনস্পায়াৰ হম আমিও অনুপ্ৰাণিত হম সকলোৱে যে বেয়া কামৰ কাৰণে কৰে তেনেকুৱা নহয় গতিকে আমি লাহে লাহে এই একাডেমিক ইকোসিস্টেমটো অসমত বনাব লাগিব আপোনালোকৰ সহযোগিতা বিচাৰিছো পুনৰ এবাৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগু the entire team of education department I want to compliment for successful conduct of Gunotsav this is a big thing and you deserve a big thank you from all of us Rajyor Kira Mantri Nandita Garlusa Dangoriar নেতৃত্বত যোৱা কেইটামান দিনত আমি খেলো ইন্ডিয়া ইউনিভাৰ্সিটি গেমস কৰিলো খেল মহাৰণ কৰিলো 20 লাখতকৈ খেলুৱে অংশগ্ৰহণ কৰিলে ন্যাশনাল গেমছত আমি সুন্দৰ ফলাফল কৰিব পাৰিলো মই অন্তৰৰ গভীৰতম কোণৰ পৰা ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগক ধন্যবাদ জনাইছো বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম জয় আই অসম